নমস্কাৰ প্ৰিয় দৰ্শক সুপ্ৰভাত মৰ্নিং লাইভৰ বিশেষ এটা হিতান ৰাখিফললৈ আপোনালোকক সকলোকে মাননীয় স্বাগতম জনাইছো আৰু প্ৰত্যেক পৰ্যায়ৰে আজিও আমাৰ সৈতে ষ্টুডিঅত উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰিয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ আপোনাৰ দিনটো ৰাখিফলৰ বিষয়ে আপোনাৰ দিনটো কেনেকৈ অতিবাহিত হ'ব আপোনাৰ বাবে কি শুভ কি অশুভ লগতে আপুনি প্ৰেৰণ কৰা চিঠিখনৰ উত্তৰ দিব আৰু আজিও আপোনাৰ বাবে লৈ আহিছে এটা বিশেষ বিষয় দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ প্ৰথমতে আপোনাৰ পৰা গ্ৰহগতিৰ বিষয়ে জানিম তাৰ পিছত ৰাখিফল কেইটা হয় প্ৰথমতে মই সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি পবিত্ৰ হোলী কিন্তু আজি আবেলি পৰত গ্ৰহণ দেখা যাব তাৰমানে চন্দ্ৰগ্ৰহণ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ কিন্তু এতিয়া অলৰেডি সূতক কালৰ আৰম্ভণি হৈ গৈছে আজি পুৱা ভাগত 6:20 পৰা অশুভ কালৰ আৰম্ভণি হৈছে গতিকে এই অশুভ সময়ত শাস্ত্ৰমতে হোলী খেলিব নালাগে আৰু ভগৱান শ্ৰীকৃষ্ণক যদি আপুনি হোলী দিয়ে ৰাধাক যদি আপুনি ফাকু দিয়ে তেতিয়া যোৱাকালি টাইমটো গুচি গৈছে কাইলৈ দিব পাৰে কাইলৈ হোলী খেলিব পাৰে গতিকে এতিয়া মই আজিৰ দিনটোৰ গ্ৰহগতিৰ পজিশ্যন কম আজি বৃহস্পতি বহি আছে মিথুন ৰাশিত শুক্ৰ শনি লগ্ন আজি মীন ৰাশিত ৰাহু ৰবি বুধ মংগল কুম্ভ ৰাশিত বহি আছে আজি চন্দ্ৰ কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে বৰ্তমান বছৰটোত কিছু বাধা বিঘিনি থাকিব এই বছৰটোত আপুনি যদি এটা লাকি ষ্টোন ইউজ কৰিব খুজিছে তেতিয়া এটি ব্লু ফিৰোজা ইউজ কৰিব পাৰে এয়া হ'ল এটি ব্লু ফিৰোজা এই ৰত্নটি আপুনি ৰূপত বনাই ৰিং ফিংগাৰত পিন্ধক নিশ্চয় ভাল হ'ব শুভ ফল পাব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এখন কাৰ্ড পেণ্টাকুলছ এখন কাৰ্ড কিং অফ শ্বৰ্ডছ এই দুখন কাৰ্ড মতে আজি শৰীৰত আমনি থাকিব মানসিক চিন্তা বৃদ্ধি পাব ভ্ৰমণৰ যোগ বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ প্ৰেমত বিবাহৰ যোগ আজি দান ধ্যান কৰক ভাল ফল পাব ব্লেক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নাম্বাৰ 7 ওৱান্স এণ্ড নাইট অফ ওৱান্স বৃষ ৰাশি তৰাছ আজি নতুন কোনো সংবাদ প্ৰাপ্তিৰ যোগ মাংগলিক কৰ্মত খৰচা পাতি বৃদ্ধি পাব ব্যৱসায় বাণিজ্যত সমস্যা থাকিব কিন্তু সমাধান হ'ব বিয়া বাৰুৰ যোগাযোগত শুভ প্ৰেমত সন্দেহ থাকিব আজি পাৰিলে বৃষ ৰাশিৰ জাতক জাতিকাসকলে গাই গৰুক ঘাঁহ খাব দিয়ক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নাম্বাৰ 8 মিথুন ৰাশি জেমিনি কাপছ এণ্ড ওৱান্স আজি মানসিক দিশত চিন্তা থাকিব আৰ্থিক সমস্যা দূৰ নহ'ব আজি পাৰিবাৰিক দিশত অশান্তি থাকিব যান বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰক আজি ক্ৰীম কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি আজিৰ দিনটোত পাৰিলে দিন দুখীয়াক দান কৰক লাকি নাম্বাৰ 1 কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি ধন প্ৰাপ্তিৰ যোগ শাৰীৰিক অসুবিধাৰ সৃষ্টি হ'ব পাৰে বিয়া বাৰুৰ যোগাযোগত কিছু বাধা আছে প্ৰেমত ভুল বুজাবুজি থাকি যাব পাৰে আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কেইটামান কৰি নিজৰ লগত ৰাখক আজি য়েলো কালাৰ লাকি আজিৰ দিনটোত ব্লেক কালাৰ আনলাকি দিনটোৰ লাকি নাম্বাৰ 4 জনাইছোঁ আৰু এই মুহূৰ্তত আমি চাব ল'ব বিচাৰিম এখন চিঠি যিহেতু বিভিন্ন প্ৰান্তৰ পৰা প্ৰত্যেক দিনে এখন চিঠি পঠায় আৰু চিঠিত তেওঁ লিখি পঠায় যে সমস্যাখিনি আজি চিঠিখন প্ৰেৰণ কৰিছে মংগলদৈৰ পৰা তেওঁ লিখিছে যে হোলী সম্পৰ্কে কিবা ক'ব নেকি হয় আজি যদিও হোলী কিন্তু মই আগতীয়াকৈ কৈ থৈছোঁ যে আজি গ্ৰহণ বুলি হোলী কিন্তু পালন কৰিব নোৱাৰিব তথাপি বহুতে খেলিলে খেলিব পাৰে কিন্তু কাইলৈ হোলী খেলক নিশ্চয় ভাল হ'ব হোলীত কোৱা হৈছে ফাগুন আহিছে আজি মন প্ৰাণ জাগিছে খেলে ফাগু পুৰনাৰী খেলে ফাগু পুৰবাসী শ্ৰীমন্ত শংকৰদেৱে 21 বছৰ বয়সত নগাঁৱৰ বটদ্ৰৱাত দৌল উৎসৱৰ পাতনি মেলিছিল আৰু হোলী অতি শুভ উৎসৱ হিন্দু ধৰ্মত ৰাক্ষসৰ ৰজা হিৰণ্যকশিপুৱে নিজে অমৰত্ব লাভৰ বাবে বহু বছৰ প্ৰাৰ্থনা কৰি আছিলে তপস্যা কৰি আছিলে পিছত তেওঁ 5টা বৰ পালে
বৰকেইটা হ'ল কোনো মানুহ বা প্ৰাণীয়ে তেওঁক বধ কৰিব নোৱাৰে। ঘৰৰ ভিতৰত বা বাহিৰত তেওঁৰ মৃত্যু নহ'ব। তেওঁৰ মৃত্যু ৰাতিও নহ'ব, দিনতো নহ'ব। অস্ত্ৰৰ দ্বাৰাও নহ'ব, শাস্ত্ৰৰ দ্বাৰাও নহ'ব। মাটিটো নহ'ব, পানীটো নহ'ব, শূন্যটো নহ'ব। তাৰমানে কোনেও তেখেতক মাৰিব নোৱাৰে। এই বৰ পোৱাৰ পিছত তেখেতে বৰ অত্যাচাৰী হৈ উঠিল আৰু তেখেতে শৰীৰো অপমান কৰিলে আৰু নিজৰ পুত্ৰ প্ৰহ্লাদক জুই লগোৱাৰ বাবে নিজ ভগ্নী হোলিকাক প্ৰেৰণ কৰিছিলে। আৰু হোলিকাই এনেকুৱা এখন কাপোৰ পিন্ধি আছিলে যোনটো কাপোৰত জুই নালাগে। কিন্তু হোলিকা যেতিয়া প্ৰহ্লাদক লৈ জুইত মানে আগবাঢ়ি গ'ল, তেতিয়া বতাহ আহিলে আৰু তেখেতৰ নিজৰ গাৰ কাপোৰ খুলি প্ৰহ্লাদৰ গা আৱৰি ধৰিলে। গতিকে প্ৰহ্লাদৰ মৃত্যু নহ'ল জুইত, কিন্তু হোলিকা নিজে দহন হ'ল, পুৰি মৰিলে। তেতিয়া মৃত্যুৰ সময়ত হোলিকাই প্ৰহ্লাদক বৰ দি গৈছিলে যে তোমাক গোটেই পৃথিৱীয়ে মান্য কৰিব আৰু তুমি পৰম হৰিভক্ত হ'বা। তেতিয়াৰ পৰাই হোলিকা দহন প্ৰথা চলি আহিছে। যোৱাকালি পূৰ্ণিমা গৈছিলে, হোলিকা দহন হৈছে অৱশ্যে। আজি যদিও গ্ৰহণ বুলি কিছু বাধা বিঘিনি দেখা গৈছে। আৰু ঘৰৰ বাহিৰত জুই লগাই হোলিকাৰ পুতলা পুৰিব লাগে। বিভিন্ন ৰঙৰ ফাকু, ফল মূল আদি হোলিকা দহনৰ সময়ত জুইত দিব লাগে। 9 বাৰমান পাতখৰিত অলপ গোবৰ লগাই নৱগ্ৰহৰ নাম লৈ হোলিকাক জুইৰে দহন কৰিব লাগে। তাৰপিছতে হোলী খেলৰ আৰম্ভণি হয়। গতিকে কাইলৈ, আজি যদিও কিছু অশুভ গ্ৰহণ বুলি, কাইলৈ কিন্তু হোলী খেলিব পাৰি। ধন্যবাদ। হয়, আৰু আপুনি চিঠিৰ উত্তৰ পাই নিশ্চয় উপকৃত হ'ব আৰু নীতি নিয়মবোৰ মানি চলক, আপোনাৰ হোলী ভালদৰে পাৰ হ'ব। আৰু এতিয়া সময় হৈছে এটা চমু বিৰতিৰ। এতিয়া বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ। দাদা, পুনৰ আমি ৰাশিফলকেইটা চাই লওঁ। হয়, এতিয়া মই প্ৰথমতে ৰাশিফলৰ আগত আজিৰ যাত্ৰা শুভকৰ্ম আদিৰ কথা ক'ম। আজি 3 মাৰ্চ 2026, 18 ফাগুন, তিথি পূৰ্ণিমা, সুকৰ্মা যুগ, সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মঘা নক্ষত্ৰ, দেৱাৰীগণ। আজি মাছ, মাংস, কণী, তেল, নিমতিতা আদি খোৱা নিষেধ, প্ৰায়শ্চিত্ত কৰা নিষেধ। আজি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। আজি গ্ৰহণ সমাপ্তিৰ পিছত গা পা ধুব লাগিব আৰু তাৰ পাছতে আপুনি আহাৰ গ্ৰহণ কৰিব পাৰে। আজি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ 3:20 পাছত আৰম্ভণি হ'ব আৰু সন্ধিয়ালৈকে চলি থাকিব। গ্ৰহণৰ এই সময়ছোৱাত আপুনি কোনো ধৰণৰ খোৱা খাদ্য গ্ৰহণ নকৰিব। গ্ৰহণৰ পিছত আপুনি গা পা ধুব লাগিব, কৃষ্ণ নাম ল'ব লাগিব। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। কাপছ এণ্ড ওৱান্স, সিংহ ৰাশিসকলৰ বাবে লিঅ'। এই দুখন কাৰ্ড মতে আজি আৰ্থিক সংকট দেখা দিব, অৰ্থনৈতিক অসুবিধা, ঘৰুৱা দিশত অশান্তি হ'ব, অশান্তিৰ সৃষ্টি হ'ব পাৰে। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। প্ৰেমত কিন্তু শুভ ফল। ৰেড কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নাম্বাৰ 4। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। ওৱান্স এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি শুভ কৰ্মত খৰচা পাতি বৃদ্ধি হ'ব, অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব থাকিব, ভ্ৰমণত বাধা পাব পাৰে, ভ্ৰমণত বাধা আছে, প্ৰেমত উৎসাহ বৃদ্ধি। আজি দান ধ্যান কৰক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 9। এতিয়া আহক তুলা ৰাশিলৈ। লিব্ৰা, ওৱান্স এণ্ড শ্বৰ্টছ। আজি আৰ্থিক সমস্যা দূৰ নহ'ব, আৰ্থিক কিছু অশুভ, পাৰিবাৰিক দিশত অশান্তি থাকিব, মানসিক দিশত চিন্তা থাকিব, বিদ্যাত শুভ ফল, প্ৰেমত কষ্ট আছে। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে বেলগছৰ শিপা ৰঙা সূতাৰে পিন্ধক। পিংক কালাৰ, ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 7। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। স্কৰপিঅ', কাপছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি কৰ্মত সফলতা লাভ। আজিৰ দিনটোত সুসংবাদ লাভৰ কাৰকতা, ভ্ৰমণৰ যুগ, প্ৰিয়জনৰ আগমন, আপুনি আনন্দিত হ'ব। গ্ৰীণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 6। ধন্যবাদ দাদা। আৰু এতিয়া আমি আহিম বিশেষ বিষয়ৰ ওচৰলৈ। যিহেতু প্ৰত্যেক দিনে আপোনালোকৰ বাবে একো একোটা বিশেষ বিষয় আনে য'ত থাকে বাস্তুশাস্ত্ৰৰ পৰা বিভিন্ন সমস্যাৰ সমাধান। আজিৰ বিষয়টো কি? হয়, আজিৰ বিষয় হৈছে ফাকু, হোলী।
হোলী উৎসৱে বসন্তৰ আগমনক আদৰণি জনায়। অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় উদযাপন কৰে আৰু ৰং খেলা, গীত মাত, নৃত্য তথা সামূহিক ভোজ ভাতৰ জৰিয়তে সকলো স্তৰৰ লোকক একত্ৰিত কৰে। হোলী শীতকালৰ শেষত সাধাৰণতে হিন্দু দিনপঞ্জীৰ ফাগুন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। ই সাধাৰণতে মাৰ্চ মাহত পৰে, যদিও কেতিয়াবা ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে হ'ব পাৰে। এই সময়ছোৱাত তাৎপৰ্যপূৰ্ণ কাৰণ ই ঠাণ্ডা আৰু নিস্তেজ দিনবোৰৰ পৰা বসন্তৰ সজীৱতা আৰু নৱীকৰণলৈ প্ৰাকৃতিক পৰিৱৰ্তনক সূচায়। আটাইতকৈ জনপ্ৰিয় কিংবদন্তীটো প্ৰহ্লাদ, হিৰণ্যকশিপু আৰু হোলিকাৰ সৈতে জড়িত। এজন শক্তিশালী ৰজা হিৰণ্যকশিপুৱে সকলোকে তেওঁৰ এজন ঈশ্বৰ হিচাপে উপাসনা কৰিবলৈ দাবী জনাইছিল। তেওঁৰ পুত্ৰ প্ৰহ্লাদ পিতৃৰ ইচ্ছাৰ বিৰুদ্ধে গৈ ভগৱান বিষ্ণুৰ প্ৰতি ভক্তিপৰায়ণ হৈ আছিল। প্ৰহ্লাদক শাস্তি দিবলৈ ৰজাই তেওঁৰ ভগ্নী হোলিকাক নিয়োজিত কৰিছিল, যাৰ অগ্নিৰ পৰা ৰক্ষা পাবলৈ এক অলৌকিক বস্ত্ৰ আছিল। হোলিকাই প্ৰহ্লাদক কোলাত লৈ চিতাৰ জুইত বহিছিল, কিন্তু জুই জ্বলি উঠাৰ লগে লগে সেই বস্ত্ৰখন উৰি গৈ প্ৰহ্লাদৰ গাত পৰিল। অটল ভক্তিৰ ফলত প্ৰহ্লাদ অক্ষত অৱস্থাত ৰৈ গ'ল আৰু হোলিকা পুৰি ভস্ম হ'ল। এই কাহিনীটোক হোলিকা দহনৰ জুই জ্বলোৱা ৰীতিৰে স্মৰণ কৰা হয়, যিয়ে অশুভৰ ওপৰত গুণৰ জয় আৰু ভক্তিৰ শক্তিক প্ৰতিষ্ঠিত কৰে। জনপ্ৰিয় কিংবদন্তি অনুসৰি হোলীত ৰঙৰ আনন্দময় ব্যৱহাৰ ভগৱান কৃষ্ণ আৰু তেওঁৰ সংগী ৰাধাৰ জীৱনৰ ধেমেলীয়া মুহূৰ্তবোৰৰ সৈতে জড়িত। কৃষ্ণই তেওঁৰ নীলা ছালৰ বৰ্ণক লৈ চিন্তিত হৈ ৰাধাৰ মুখত ধেমালি কৰি ৰং সানি দিছিল, যিয়ে আধুনিক হোলী উৎসৱৰ এক কেন্দ্ৰীয় পৰম্পৰা হিচাপে নিৰ্ভেজাল আৰু মৰমীয়াল ৰং খেলাৰ সূচনা কৰিছিল। দাদা, এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, এতিয়া ধনু ৰাশি, পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স, চেৰিটেৰিয়াছ। আজি ভাতৃৰ সহযোগ প্ৰাপ্তি, কৰ্মত পদোন্নতিৰ যুগ, শাৰীৰিক শুভ, মনৰ আশা পূৰণ হ'ব। আজি ব্যৱসায় বাণিজ্যত মধ্যম ফল। ব্লু কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি, লাকি নাম্বাৰ 8। পেণ্টাকলছ এণ্ড কাপছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি ব্যৱসায় বাণিজ্যত সফলতা প্ৰাপ্তিৰ যুগ, স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। পাবলগীয়া ধন ঘূৰাই পাব পাৰে। আজি প্ৰেমত সন্দেহ থাকিব, বিবাহত বাধা আছে। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ, গণেশ মন্দিৰ একেলগে দৰ্শন কৰক, ভাল হ'ব। আজি মেৰুণ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 3। কুম্ভ ৰাশি, একুৰিয়াছ, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত শুভ যুগ, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক। আজি প্ৰেমত মতানৈক্য থাকিব। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 6। এতিয়া আহিছোঁ মীন ৰাশিলৈ, পেণ্টাকলছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে আজি সামাজিক প্ৰতিষ্ঠা লাভ, সন্তানৰ শুভ। আজি মান সন্মান বৃদ্ধিৰ যুগ, মানসিক দিশত উন্নতি, বিদ্যাত কিছু বাধা আছে। বিদ্যাৰ্থীসকলে আজিৰ দিনটোত সৰস্বতী দেৱীৰ আৰাধনা কৰক, ভাল হ'ব। পাৰ্পল কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নাম্বাৰ 2। এয়া আছিল আজিৰ ৰাশিফল। আৰু গতিকে আপুনি যদি বিভিন্ন সমস্যাত ভুগিছে, আপুনি যদি কেৰিয়াৰ ক্ষেত্ৰত সমস্যাত ভুগি আছে, বাধা পাইছে, বা শিক্ষাৰ ক্ষেত্ৰত বা আপুনি বিবাহৰ ক্ষেত্ৰত যদি বাধাৰ সন্মুখীন হৈছে, তেতিয়াহ'লে আপুনি আপোনাৰ সমস্যা দি আমাক চিঠিযোগে প্ৰেৰণ কৰক লিখি লৈ। আৰু যদিহে আপুনি প্ৰত্যেক দিনাই আপুনি 7:40 পুৱা প্ৰাগ নিউজত আপুনি চাওক ৰাশিফলৰ শিতান, তেতিয়া আপুনি তেওঁক পোনপটীয়াকৈ যোগাযোগ কৰি আপোনাৰ সমস্যাটিৰ বিষয়ে জনাব পাৰিব। আৰু নতুবা আপুনি প্ৰত্যেক দেওবাৰে নিশা 10 বজাত আপুনি প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে কিৰিয়ং ডাঙৰীয়াক আপুনি পোনপটীয়াভাৱে প্ৰশ্ন কৰিব পাৰিব, আপোনাৰ সমস্যাটি জনাব পাৰিব। আৰু যদিহে আপুনি তেওঁক ব্যক্তিগতভাৱে লগ কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি গুৱাহাটীৰ পল্টন বজাৰ স্থিত চেম্বাৰত গৈ তেওঁক লগ ধৰিব পাৰে, আপোনাৰ সমস্যাটি জনাব পাৰে। দাদা, আপোনাৰ ঠিকনাটি এবাৰ জনাই দিব। হয়, আপুনি মোক ফেচবুক পেজত এভৰি ছানডে ৰাতি 9টামান বজাত লগ পাব। মই ইনষ্টাগ্ৰামত আছোঁ, ফেচবুকত আছোঁ, মই ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি আহিব পাৰে গুৱাহাটী পল্টন বজাৰলৈ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে ৰাশিফলৰ পৰা মই মানসে বিদায় লৈছোঁ। ধন্যবাদ।